নমস্কাৰ সকলোকে আমাৰ আনএটি বিদ্যালয় আপোনালোক স্বাগতম মোৰ নাম জ্যোতিৰাজ দাস মোৰ নাম ৱাকিল খান আৰু আমি আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ 4th সেমিষ্টাৰৰ ষ্টুডেণ্টছ আজিৰ আমাৰ এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হৈছে বহুত ষ্টুডেণ্টছে আমাক পিঅ'কিউৰ কথা সুধি আছে পিঅ'কিউ লাগে বুলি কৈ আছে কিন্তু কথাটো হৈছে যে আমাৰ যোনটো এক্সাম হয় CET UG সেইটো কম্পিউটাৰ বেছড টেষ্ট হয় চ' তাৰে কিন্তু কোনো PYQ আমি পোৱা নাযায় চ' আমাৰ যিখিনি মেমৰি বেছড আৰু যিমান মনত আছে আৰু আমি বহুত আগতে এক্সাম দিয়া কেণ্ডিডেটছবিলাকৰ পৰা সুধিছোঁ সেইবিলাক আমি ডেটা কালেকশ্যন কৰি কেনে আমি মোৰ দেন 800 কুৱেশ্যনছ তাতে য'ত PYQজো আছে আৰু কিছুমান চেম্পল পেপাৰ্ছ প্লাছ প্ৰেক্টিছ কুৱেশ্যনছো আছে চ' মোৰ দেন 800 কুৱেশ্যনছ আমি প্ৰিপেয়াৰ কৰিছোঁ যোনটো আপোনালোকে আমাৰ পৰা ল'ব পাৰিব এটা মানে এইবোৰ কুৱেশ্যনৰ পৰা এটা আইডিয়া পাবা মানে এক্সামত কেনেকুৱা একজেক্ট নকওঁ যে এক্সাম ছেম আহিব মানে এক্সামত একেবাৰে বাট ব্ৰিফলি এটা আইডিয়া পাই যাবা মই কুৱেশ্যনবোৰ দেখাই যাম বাৰু স্ক্ৰীন ৰেকৰ্ড কৰি তাতে পেষ্ট কৰি দিম এতিয়া তোমালোকে জাষ্ট এইখিনিৰ পৰা ফুলি ইয়াৰ পৰা ডিপেণ্ড নহ'বা কিন্তু জাষ্ট এটা আইডিয়া ল'ব পাৰিবা আৰু এতিয়া চোৱা আমি কেমিষ্ট্ৰিৰ এনেকুৱা কুৱেশ্যন ছেট কৰিছোঁ এতিয়া এনেকুৱা ফিজিকেল কেমিষ্ট্ৰিৰ পৰা এনেকুৱা কুৱেশ্যন পাবা what is the molarity of an HCl solution PS4 এনেকুৱা টাইপ আমি ইয়াতে কি কৰিম সো এনসাৰ দিয়া থাকিব এক্সপ্লেনেশ্যন দিয়া থাকিব ইয়াতে এনেকুৱা নহয় যে টেষ্ট সিৰিজ হিচাপে জাষ্ট এটা আইডিয়া দিব কাৰণে বাকি প্ৰেক্টিছ কুৱেশ্যন আমি দি দিম বাৰু এতিয়া ফিজিকেল কেমিষ্ট্ৰি এনেকুৱা আমি জাষ্ট কেইটামান কুৱেশ্যন এড কৰিছোঁ এনেকুৱা তোমাৰ ফিজিক্সৰো আছে আমাৰ ফিজিক্সৰ চাব এতিয়া ফিজিক্সৰ যদি চাব যোৱা দেন তোমাৰ হেৰি নিউমাৰিকেল বেছি নাহে এতিয়া চোৱা ইকুইভেলেণ্ট ৰেজিষ্টেন্স এইবোৰ এনেকুৱা টাইপ কুৱেশ্যন আহিব মানে ফৰ্মুলা ডেৰাইভৰ পৰা থিয়ৰী টাইপ কুৱেশ্যন আহে আমি মানে যিমান এক্সপিৰিয়েঞ্চ আছে আমাৰ লগৰবোৰৰ পৰা সুধিছোঁ আমি এক্সাম দিছোঁ কনচেপচুৱেল টাইপ কুৱেশ্যনছ অলপ বেছি আহে বাকী এতিয়া বায়'লজিৰো আছে এনেকুৱা আমাৰ বায়'লজিৰো কুৱেশ্যন আছে এনে গ্ৰুপত চেনেলত দিয়া আছে আগতো চাইছা তোমালোকে বাট এইখিনি জাষ্ট মই এটা আইডিয়া দিছোঁ কিন্তু এতিয়া চোৱা মেইনলি মানে চবেই এক্সাম নিদিয়ে আমাৰ এটা হোৱাটছএপ কমিউনিটি গ্ৰুপ আছে ডিছক্ৰিপশ্যনত লিংক থাকিব পাৰিলে জইন হৈ ল'বা তাতে কি আমি এতিয়া মানে কি এটা প্ৰচেছটো কৈ আছোঁ তোমালোকে এইটো কেনেকৈ পাবা মানে পাৰ্চনেলি আমি নাম্বাৰ দি দিম আমাৰ গ্ৰুপৰ এডমিন আছে নাম্বাৰ দি দিম তোমালোকে তাতে DM কৰিবা যাৰ লাগে বাট আমি এটা কি মিনিমাম চাৰ্জ এটা ল'ম ভাবিছিলোঁ ফাৰ্ষ্টত ফ্ৰীত দিম বাট আমি চবেই মিলি ইয়াত ডিছকাছ কৰিছোঁ ফ্ৰীত মানে অলপ ভেলু কম থাকে সেইটোৱে তো ভাবিছোঁ আমি সেইটো মানে একজেক্ট তোমালোকক মই এতিয়াও বাৰ কৈ আছোঁ এতিয়া পিছত ক'বা যে দাদা এইটো আপোনালোকে ফিজ ল'লে সেইটো নহয় বাকী আৰু এটা বেনিফিট পাবা পাৰ্চনেল মেণ্টৰশ্বিপ পাবা এতিয়াতো আমি যিমান পাৰি আছোঁ হেল্প কৰি আছোঁ জ্যোতিৰাজ আছে বিকাশ আছে মিতুল আছে ময়ো আছোঁ দেন যিমান চবৰ মেছেজ বা ডাউট থাকেই চবৰ কিন্তু কি আমি তথাপি পাৰ্চনেল মেণ্টৰশ্বিপ আপ টু মানে কাউন্সেলিং প্ৰচেছলৈকে দি থাকিম তো সেইকাৰণে কৈছোঁ যোনে হেৰি ল'ব খোজা বা হেৰি আইডিয়া এটা পাবা আৰু তোমালোকে হোৱাটছএপত মেছেজ কৰিবা জাষ্ট দাদা আমাৰ লাগে নাম্বাৰ দি দিম আমি দেন তাতে তোমালোকে এইটো বস্তুটো পাই যাবা আমি আপডেট কৰি দিম সেইকাৰণে কৈছোঁ এক্সামৰ 1 মান্থ আছে তোমালোকে এইখিনি প্ৰিপেৰেশ্যন কৰা বাকী আমি আৰু নৰ্মেল কুৱেশ্যনবোৰ দি থাকিম প্ৰেক্টিছ কিন্তু এইখিনিৰ পৰা 100% তোমালোকে কিবা এটা ভাল মাৰ্ক পাবা আৰু মই কৈছোঁ আৰু যিমান কুৱেশ্যন ছেট কৰিছোঁ বহুত ৰিচাৰ্চ কৰি হেৰি কৰি দেন কিছুমান এগ্ৰিকালচাৰ এক্সট্ৰা কুৱেশ্যন আহে এতিয়া আমিও এক্সাম দিছোঁ যেনেকুৱা তুমিও এক্সাম দিছিলা তোমাৰ ছেটতো আহিছিল 3-4টা আহিছে এইটো চবৰে থাকে তো কিছুমান সেইবিলাক টেনশ্যন ল'ব নালাগে আমি কুৱেশ্যন ছেট কৰিছোঁ অলৰেডি সেইটো পাই যাবা বাৰু আৰু আমি কিছুদিন পিছত প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজিৰ এটা ভিডিঅ' বনাম সেইটো ভিডিঅ' তোমালোকে চাব বুলি আশা কৰিলোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আমি এনেকুৱা ধৰণৰ কণ্টেণ্ট আপোনাক শ্বেয়াৰ কৰিব পাৰোঁ আৰু আজিৰ ভিডিঅ'টো যদি CET UG এক্সাম দিয়া যিমান ষ্টুডেণ্টছ আছে আপোনালোকৰ জনাত তেওঁলোকৰ তাতে শ্বেয়াৰ কৰি দিব ধন্যবাদ